মিলি এইটো ধৰি দিবা নমস্কাৰ মোৰ নাম বৰষা ভৰালী পুনৰবাৰ আপোনালোক সকলোলৈকে আমুল অসমৰ এই লাইভটোলৈ স্বাগতম জনাইছো আশা কৰো আজি লাইভটো আপোনালোকে জয়েন হ'ব আৰু মোৰ লাইভটো চাই ভাল পাব আজি খুবেই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু যি মোক গুটেইখিনি লাগে মই ধুনীয়াকৈ গুটাই লৈছো আৰু লগতে লৈছো আমুলৰ প্ৰডাক্ট যিখিনি মোক আজি ব্যৱহাৰ হ'ব সেইখিনি মই ধুনীয়াকৈ লৈ ললো আজি মই বনাবলৈ লৈছো সেট ধোসা যিটো সাউথ ইন্ডিয়ান ৰেচিপি হয় এটা আছে প্লেন ধোসা বা মছলা ধোসা আৰু লগতে এটা আছে সেট ধোসা এটো কৰ্ণাটক কুজিনৰ এটা ৰেচিপি হয় যিটো খুবেই ফ্লাফি স্পঞ্জি আৰু সফট হয় বেসিক্যালি আমাৰ ধোসাবিলাক যেটো আমি প্লেন ধোসা খাও বা মছলা ধোসা খাও হেতু কি হয় পাতলা হয় আৰু মচমচিয়া হয় কিন্তু সেট ধোসাটো সফট স্পঞ্জি আৰু একদম ফ্লাফি হয় তেনেহলে বলক দেৰি নকৈ ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো আৰু ৰেচিপিটো যেতিয়া বনাই থাকিম তাৰ মাজে মাজে কথাও পাতি থাকিম আৰু কোনোবা যদি আহিছে আৰু কি দেখাইছা ঠিক নাই ইয়াত গুটেইখিনি মই ধুনীয়াকৈ গুটাই ললো তেনেহলে বলক দেৰি নকৰি লাইভটো আৰম্ভ কৰো আহি আছে নে এইটো ধৰা আহিছো বাবা মই এখন মাৰি লওঁ কোনোবা যদি অনলাইন আছে প্লিজ লাইভটোত জয়েন হওক আৰু সকলোখিনি ঠিকে থাকে আহি আছে নে নাই মোক জনাবচোন আহিছে নে কোনোবা না বৰ্তমানলৈকে অহা নাই কোনোবা যদি অনলাইন আছে প্লিজ মোক জয়েন কৰক মিলি ধৰা মই আৰম্ভ কৰি দিওঁ প্ৰথমতে মই এইখিনি লৈছো চিৰাখিনি মই এতিয়া ধুই ল'ম এইখিনি তিয়াই থব নালাগে যিহেতুকে মই একদম পাতলা চিৰাটো লৈছো আৰু এই ধোসাটোৰ মেইনলি ফ্লাফি আৰু যিটো সফটনেছৰ কথা কৈছো সেইটো আহে কিন্তু এই চিৰাৰ পৰাই এই চিৰাখিনি এতিয়া মই ধুই ল'ম আৰু মই চিৰাখিনি ধুই ললো আৰু যদি আপোনালোকে মোটা চিৰা লয় তেনেহলে অকমান সময় ভিজাই থৈ দিব তেতিয়া কি হ'ব পাতলা হ'ব মই যেহেতুকে পাতলা চিৰা লৈছো দেখিছেনে এধৰণ বা দুধৰণ দিয়াৰ পাছতে একদম ধুনীয়াকৈ কুমলি গৈছে চিৰাখিনি এতিয়া মই মিক্সি বাটিত লৈ লম মই যেহেতুকে ইনষ্টেন্ট সেট ধোসা বনাম হেতু কাৰণে মই ইয়াতে সুজি ব্যৱহাৰ কৰিছো এনে বেসিক্যালি চাউল আৰু উৰদ দাইল ব্যৱহাৰ কৰে এতিয়া মই ইয়াতে লৈ লৈছো সুজিখিনি আৰু লগতে লৈছো চিৰা ধোসাটো ফুলাবলৈ আৰু সফট কৰিবৰ কাৰণে চিৰাটো ব্যৱহাৰ কৰা হয় দেজিবা হেল্ল দেজিবা থ্যাংক ইউ লাইভটোত আহাৰ বাবে ৰিমিবা হেল্ল ৰিমিবা থ্যাংক ইউ লাইভটোত জয়েন হোৱাৰ বাবে থ্যাংক ইউ এতিয়া মই ইয়াতে দিম মিলি অকণ ওপৰলৈ ধৰা মই দৈ আৰু মই আজি দৈ লৈছো আমুল দৈ ইয়াতে লৈ লম মই কোনো জোখ ব্যৱহাৰ কৰা নাই জোখটো নিজৰ অনুসাৰে দিলেই হ'ল ইয়াতে লৈ লৈছো দৈ
এতিয়া দিম অকণমান জোখ অনুসাৰে নিমখ অকণমান আদা টেষ্টৰ কাৰণে এতিয়া এইখিনি মই পিচি ল'ম এইখিনি ইয়া মই ধুনীয়াকৈ পিচি এটা পেষ্ট বনাই ললোঁ দেৱজানী নাইস থ্যাংক ইউ দেৱজানী বা থ্যাংক ইউ ভিডিঅ'টোত জইন কৰাৰ বাবে লাইভটোত নাইস প্ৰিপাৰেশ্যন থ্যাংক ইউ ৰুমি বা এতিয়া এইখিনি মই এটা বাউলত লৈ ল'ম লৰাই নাথাকিবচোন এয়া মই ধুনীয়াকৈ এইখিনি পিচি ল'লোঁ দেখিছেনে বেছি পাতলা নকৰিব কিন্তু ইমানখিনি পৰিমাণে এয়া ৰাখিলে হ'ল মই ইয়াত অকণমান পানী মিক্স কৰি পেলাই পিচি লৈছোঁ কিন্তু ধুনীয়াকৈ গোটেইখিনি আৰু এইখিনি অকণ সময় মই ৰেষ্ট কৰিবৰ কাৰণে ৰাখি দিম আৰু তেতিয়ালৈকে মই এটা চাটনি বনাই ল'ম এতিয়া মই চাটনিটোৰ বাবে ইয়াতে মই আগতে পিনাটখিনি মানে বাদামখিনি ইয়া ভাজি পেলাই অকণমান চাফা কৰি ৰাখিছোঁ এইখিনি এটা মিক্সি বাটিতে লৈ ল'লোঁ আৰু লগতে ল'ম নহৰু আদা দুটা কেঁচা জলকীয়া এতিয়া এইখিনি মই অকণমান পানী দি পিচি ল'ম
আমখিনিও মই ধুনীয়াকৈ এয়া মই চাটনিখিনি পিচি ল'লোঁ ইয়াত এতিয়া মই তড়কা মাৰিম উলিয়াই লওঁ চাটনিখিনি আৰু এই সেট ধোসাটো যিটো ধোসা মই বনাই আছো এই ধোসাটো তেওঁলোকে বেসিক্যালি চাটনি লগত পৰিবেশন কৰিছিলে সেয়েহে মই আজি দুটা চাটনি বনাইছো এটা এতিয়া মই বাদামৰ যেটো চাটনি বনালো আৰু আন এটা মই বনাই থৈছো জলা চাটনি হেতু মই পৰিবেশন কৰাৰ সময় বাৰু দেখাম মই আগতেও কৈছো এই যেটো সেট ধোসা হয় হেতু যেহেতুকে দুখন বা তিনিখন কৰি পৰিবেশন কৰে হেতু কাৰণে সেই ধোসাটোক সেট ধোসা বুলি কোৱা হয় আৰু আমাৰ যেটো আমি খাও নরমালি ধৰিলক প্লেন ধোসা বা মছলা ধোসা হেতু মানে কুৰকুৰিয়া হয় ক্ৰিস্পি হয় আৰু এটাই পৰিবেশন কৰে তেনেকে ধৰিলক দীঘল হয় ডাঙৰ হয় আৰু এই ধোসাটো সৰু হয় তেনেহলে বলকচোন চাও আগলে মই আৰু কেনেকে বনাই আছো এতিয়া মই যিখিনি চাটনি ইয়া বনাই লৈছো এইখিনি এতিয়া মই তড়কা মাৰিম মিলি Ela é মই ঘি তড়কা মাৰি তাৰ বাবে মই ইয়াতে লৈছো ইয়াতে দেখাব পৰলে জি দেখো আমুলৰ ঘি যেটোকে মই ঘি দি তড়কা মাৰি নরমালি তেল দি মাৰা যায় কিন্তু ইয়াতে মই এখন তড়কা পেন বহাই লৈছো তড়কা পেনখন গৰম হৈ আহিলে এতিয়া মই ইয়াতে দিম অকনমান ঘি ঘিখিনি গৰম হৈ আহাই দিছো খৰিয় কোন উপলে ধৰা যা লগতে দিছো শুকান জলকীয়া আৰু নৰসিংহ পাত Cameraman পলালে তেৰি এতিয়া এইখিনি মই ইয়াতে যিখিনি হেয়ত বনাই থৈছিলো চাটনিখিনি এটুতে দি দিম আগলে আনা এতিয়া মই ধুনিয়াকে মিলাই দিম আৰু লগতে দিম ইয়াতে জোখ অনুসাৰে নিমখ এই চাটনিখন যেন এনেও ভাল লাগে জানেনে খাবলে ইমান সোৱাদ লাগে নহয় চাটনি ৰেডি হৈ গল এইখিনি এতিয়া সাইডত ৰাখি দিও আৰু ধোসাখিনি বনাই লওঁ যেটো বেটাৰ বনাই থৈছিলো এটো ধুনিয়া হৈ গৈছে চাওকচোন এতিয়া মই ইয়াতে এড কৰিম ইনো অলপ ইনো এড কৰিলো নিমখ অকমান দিম নিমখ
দেখিছে কেনেকৈ বাবলছ আহিছে ওপৰেদি ধুনীয়াকৈ মোৰো হয় এনেকুৱা ৰিবিবা কিবা এটা হৈ আছে আজি ৰিবা যি জুই উঠিলে ছোৱালী দৌৰ মাৰি ৰ'ব আমাৰ কেমেৰামেন দৌল আছে জুই ভয় সাহস গম পাইছে না কেমেৰামেনৰ সাহস হেল্ল' মফিদা বা থেংক ইউ লাইভটো জইন কৰাৰ বাবে এইফালে তুমি এইফালে যোৱা এতিয়া ধোচাখিনি বনাই লওঁ আৰু ইয়াত মই ঘি অলপ লৈ লৈছোঁ এতিয়া পেনখনত অকণমান মই তেল মোহাৰি ল'ম এনেকৈ বেছি তেল দিয়া নাই ঘি দিছোঁ অকণমান ঘি মোহাৰি ল'ম আৰু লগে লগে মুচি দিম এখন টিচু লৈ মুচি দিছোঁ এতিয়া মই ইয়াতে দি দিম 1 চামুচকৈ বেটাৰ এনেকৈ দি যাম আৰু এইটো যিহেতুকে বেছি ডাঙৰ নহয় সৰু সৰু হয় অকণ ঢাকি দিম যাতে ওপৰৰ পৰাও ধুনীয়াকৈ সিজি আহে ধুনীয়াকৈ ঢাকি দিছোঁ যাতে ওপৰৰ পৰাও সিজি আহে যিহেতুকে এইটো এক চাইডৰ পৰাই সিজোৱা যায় এই ধোচাটো এইটো বেছিকেলি কৰ্ণাটক কুজিনৰ হয় চাইড ধোচা খাবলৈকো সোৱাদৰ হয় হয়তো ভয় লাগে ভয়তে দৌৰ মাৰিছে এই চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে আৰু এইটো যিটো ধোচা চেট ধোচা এইটো কিন্তু বেংগলী সম্প্ৰদায়সকলৰ যিটো চিতৈ পিঠা হয় নহয় সেইটোৰ লগত অলপ হ'লেও মিল আছে মানে সামগ্ৰীখিনি মিল নাথাকিলেও যিহেতুকে সেইটো আমি চাউলেদি বনোৱা হয় আৰু এইটো চাউলেদি হয় কিন্তু ইয়াত উৰদ ডাল বা বেলেগ বহুত বস্তু তেনেকৈ মিক্স কৰা যায় আজি মই যেনেকৈ ইনষ্টেণ্ট বনাইছোঁ সেইটো কাৰণে চুজি দি বনাইছোঁ এই চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে দেখিছেনে আৰু ওপৰেদি কেনেকৈ ফুটা ফুটা হৈ গৈছে বাকী সকলো ভালে আছেনে সেইটো অঁতৰাই দিয়াচোন সেইটো অঁতৰাই দিয়া অঁতৰাই দিয়া একো অঁতৰাই দিয়া অকণমান টাইম হওঁতে যিহেতুকে অকণ সময় লাগে 3 মিনিটমান লাগে 3 পৰা 4 মিনিট সময় লাগায় দা খন্তিপাত দিবাচোন মোক এই পাত ফুটকতে সি খন্তিপাত দিবা এই চাওক ইতিমধ্যে হৈ আহিছে ধৰাচোন মই উঠাই দেখাই আছোঁ ৰ'ব এক মিনিট ধৰি থাকা এইটো দেখিছেনে ধুনীয়াকৈ এইটো উঠি গ'ল আৰু ইমান ধুনীয়াকৈ ফুটা ফুটাটো আহিছে দেখিছেনে এই পিঠা এই ধোচাটোৰ কিন্তু এইটোৱে চিন যেন বেটাৰটো পাৰফেক্ট হৈছে কাৰণ ইয়াত কিমান ফুটা আহিছে দেখিছেনে এইখিনি থৈ এতিয়া মই বাকীকেইটাও ধুনীয়াকৈ বনাই ল'ম আৰু ঘিত বনাইছোঁ নহয় গোন্ধটো ঘিৰ
1 চামুচ কৰি দি গৈছোঁ আৰু মেলাই দিয়া নাই, নিজে বহলি গৈছে। এতিয়া ঢাকি দিম অকণ সময়, আকৌ 2-3 মিনিটমানৰ পাছত আৰু আকৌ ধুনীয়াকৈ ফুটা ফুটা হৈ ওলাই আহিব। ৰিমিবা চিতৈ পিঠা সৈতে একদমেই ছেম আৰু খালি সামগ্ৰীখিনি অকণমান বেলেগ বাৰু। সেইখিনি যিহেতুকে চাউলৰ গুড়া দি বনোৱা হয় নহয় চিতৈ পিঠাটো। ধুনীয়া হৈছে, থেংক ইউ মফিদা বা। আৰু যেতিয়া সামগ্ৰীখিনি ধুনীয়াকৈ গোটেইখিনি গোটাই লোৱা হয় নহয় কাটি বাছি, বনাওঁতে কিন্তু বেছি সময় নালাগে নহয়নে? খুব সোনকালে বনায়ো ৰেডি কৰিব পৰা যায়। এই অভ্যাসটো কাৰ কাৰ আছে জনাবচোন। এই চাই থাকিলে যে মানে হোৱাৰ আগত যে এনেকৈ দাঙি দাঙি চাই থাকা, এইটো মোৰ অভ্যাসটোতো কেতিয়া যেন যাব জানে, হৈছেনে নাই দাঙি দাঙি চাই থাকা এই অভ্যাসটো। ৰিমিবা পাৰফেক্ট, থেংক ইউ ৰিমিবা। দেহা আন্ধা কৰি ধৰিছা। এইটো হৈ আহিছে, নমাই লওঁ। ওপৰত দি অকণমান ঘি দি দিওঁ ৰ'ব, তেতিয়া ঘিৰ গোন্ধটো আহিব নহয়, খাবলৈ আৰু একদম ভাল লাগিব। মিলি এইটো ধৰা হৈছে, মই আন্ধাৰ কৰি নধৰিবা, গৰম লাগিছে। এয়া এইটো হৈ গ'ল। প্ৰণামী বা, হেল্ল' বা, থেংক ইউ লাইভটোত জইন হোৱাৰ বাবে। মই 1 চামুচকৈ দি আৰু ঢাকি কৈছোঁ। এতিয়া 3 মিনিটমানৰ পাছত মানে ধোচাটো ধুনীয়াকৈ উঠি আহিব। মোৰ আছে ৰিমিবা, কি আছে বুলি ক'লে? ৱেলকাম দেয়াৰ। আৰু এইটো হোৱাৰ পাছতে মই ধুনীয়াকৈ পৰিৱেশন কৰিম। আৰু বাকী বিহুটো আহি পালেহিয়ে নহয়নে? কাৰ কাৰ বাৰু কি আয়োজন হৈছে বিহুলৈ? গুড গোয়িং, থেংক ইউ। অকণমান ইফালে ধৰা ন, মই এইখিনি আঁতৰাই দি ল'বা। এইখিনি অকণমান সেইটো হয় মানে চাফা কৰি লওঁ পুটুককৈ, তেতিয়া পৰিৱেশনটো কৰিবলৈ ভাল হ'ব। ধোচাটো হৈ থকা মানে মই ধুনীয়াকৈ এইখিনি জেগাখিনিও চাফা কৰি ল'লোঁ। এতিয়া পৰিৱেশনটো কৰিবলৈ সুবিধা হ'ব নহয়নে? জেগাখিনি চাফা হৈ থাকিলে পৰিৱেশন কৰিও ভাল লাগে, বস্তুবোৰ বনায়ো ভাল লাগে। এইটো হৈ আহিলে অকণমান স্লাইড ওপৰেদি দি দিম ঘি আৰু নমাই দিম। পাপা লাগে এইটো ধুনীয়াকৈ হৈ গ'ল।
তিনিখন হৈ গ'ল এতিয়া মই পৰিবেশন কৰি লওঁ এতিয়া বাকিখিনি পৰিবেশন কৰি লওঁ আৰু যিখিনি আছে সেইখিনি মই বাৰু পাছত বনাই দিম হেতক গৰমে গৰমে খাবলৈ বেছি ভাল লাগে নহয় নে বনা যাব এয়া এটা চাটনি মই বনাই থৈছো জলাকে বনাইছিলো এটো বিলাহী নহৰু আদা আৰু শুকান জলকীয়া দি এনেদৰে বনাইছিলো এটা জলা চাটনি আৰু লগতে এটো হৈছিল পিনাট চাটনি আৰু এয়া হৈছিল সেট ধোসা তো এতিয়া বলক ধুনিয়াকে পৰিবেশন কৰি লওঁ আগতো কৈছো তেওঁলোকে যেহেতুকে চাটনি দি এই ধোসাটো পৰিবেশন কৰে সেয়েহে ময়ো ঠিক সেইদৰে দেখাটো হিতেছ অকনমান ঠিক সেইদৰে মই পৰিবেশন কৰিবলৈ বিচাৰিছো আশা কৰো আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে আৰু এই পিনাট চাটনিটো কাৰ কাৰ প্ৰিয় জনাব কিন্তু দেই দেখাটো হিতে মা এই পিছফালৰ পৰা হেৰি হৈছে এই দুটা চাটনি এটা হৈছিল জলা চাটনি আৰু এটো হৈছিল পিনাট চাটনি ঐ দেখা মিলি ধৰা এটো ধৰা এটো ধৰা আৰু এটো ধোসা এখন নহয় দুখন তিনিখন ঠিক সেইদৰে তেওঁলোকে পৰিবেশন কৰে ময়ো ইয়াত ঠিক সেইদৰে তিনিখন একেলগে পৰিবেশন কৰি ললো তোৰবা আছে নে এয়া মই ধুনিয়াকে পৰিবেশন কৰি ললো সাউথ ইন্ডিয়ান কৰ্ণাটকা ৰাজ্যৰ এটা ডিশ সেট ধোসা এয়া মই ধুনিয়াকে পৰিবেশন কৰি ললো সেট ধোসা আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব খুবেই এটা সিম্পল ৰেচিপি বনাবলৈকো সহজ আৰু খাবলৈকো কিন্তু খুবেই সোৱাদৰ আৰু হেলদি হয় আশা কৰো ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে আৰু ঘৰতে বনাই খাব তেনেহলে আজিলৈ আহো শেষত আমুল অসমক অশেষ ধন্যবাদ জনাইছো আমাৰ গৃহিণীসকলক এনে ধৰণৰ এটা সুবিধা কৰি দিয়াৰ বাবে ঠিক আছে তেনেহলে আজিলৈ আহো থ্যাংক ইউ